নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আজি আমি আসাম স্পেশাল টেটৰ লগতে আসাম পুলিচ এবিইউবিত সহায় হোৱাকৈ সাধাৰণ গণিত আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ আজি আমি এই ভিডিঅ'ত আসাম স্পেশাল টেটৰ লগতে আসাম পুলিচ এবিইউবিত সহায় হোৱাকৈ সাধাৰণ গণিত আলোচনা কৰিম স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা কি হয় ন্যাচাৰাল নাম্বাৰ কি হয় স্বাভাৱিক সংখ্যা হোক বা প্ৰাকৃতিক সংখ্যা হোক দুটা একেটাই হয় এটা কি হয় সংখ্যাবোৰৰ কি হয় এটা পৰিবাৰ হয় এটা ফ্যামিলি হয় এটা কালেকশন হয় কোনবিলাক সংখ্যাৰ কালেকশন হয় 1 2 3 4 এনেকুৱা ধৰণৰ সংখ্যাবোৰৰ কি হয় কালেকশন হয় যত নেকি আমাৰ কৰ পৰা আৰম্ভ হয় একৰ পৰা আৰম্ভ হয় আৰু যিবিলাক নেকি আমি যিবিলাক নাম্বাৰ নেকি আমি লিখিবৰ কাৰণে হিসাব কৰিবৰ কাৰণে ব্যৱহাৰ কৰো সেইবিলাকে হৈছে আমাৰ স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা যত কি হয় বুলি কৈছো মই একৰ পৰা আৰম্ভ হয় পুৰা পজিটিভ যিমান আছে অসীমলৈকে যাব পাৰি ইয়াৰ পিছত আছে পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ কি হয় এই যেটো আমাৰ স্বাভাৱিক সংখ্যা আছিল এই স্বাভাৱিক সংখ্যাৰ লগত যদি আমি শূন্যটো লগ লগাই দিও তেতিয়া সেই পৰিবাৰটোৰ নাম হ'ব পূৰ্ণ সংখ্যা কি বুলি কৈছো স্বাভাৱিক সংখ্যাৰ লগত আমি যদি শূন্যটো লগ লগাই দিও তেতিয়া ইয়াৰ পৰিবাৰৰ নামটো কি হ'ব এই কালেকশনৰ নামটো কি হ'ব পূৰ্ণ সংখ্যা হ'ব আপোনালোকে এইটো মনত ৰাখিব আমাৰ পাৰ্থক্যটো হৈছে স্বাভাৱিক সংখ্যাত একৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যাত কৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ হয় অখণ্ড সংখ্যা ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা গুটেই কেটা একেলগ কৰিলে কি পাও আমি অখণ্ড সংখ্যা পাও অখণ্ড সংখ্যা এটা সংখ্যাবোৰৰ পৰিবাৰ হয় কোনবিলাক সংখ্যাৰ পৰিবাৰ হয় কোনবিলাক নাম্বাৰৰ এটা ফ্যামিলি হয় ধনাত্মক আৰু ঋণাত্মক পজিটিভ আৰু নেগেটিভ নাম্বাৰবোৰৰ কি হয় পৰিবাৰ হয় যুগ্ম সংখ্যা সেইবোৰ সংখ্যাবোৰৰ কালেকশন হয় যুগ্ম সংখ্যা কি বুলি কৈছো সেইবোৰ সংখ্যাবোৰৰ কালেকশন সেইবোৰ সংখ্যাবোৰৰ এটা ফ্যামিলি যি সংখ্যাবিলাক আমাৰ দুইৰে বিভাজ্য হয় দুইৰে বাকি নুৰাকৈ হৰণ যায় বা যিবিলাক সংখ্যাক আমি দুইৰে কি কৰিব পাৰো হৰণ কৰিব পাৰো বাকি নুৰাকৈ হৰণ কৰিব পাৰো সেই সংখ্যাবোৰৰ কালেকশনটোৱে সেই সংখ্যাবোৰৰ পৰিবাৰটোৱে কি হয় যুগ্ম সংখ্যা হয় অযুগ্ম সংখ্যা যিবিলাক সংখ্যা আমাৰ দুইৰে বিভাজ্য নহয় সেই সংখ্যাবোৰৰ কালেকশনটো সেই সংখ্যাবোৰৰ ফ্যামিলিটো কি হয় অযুগ্ম সংখ্যা হয় মৌলিক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা কি বুলি কৈছে উৎপাদক মাত্ৰ দুটা কি হয় এক আৰু সংখ্যাটো নিজে কি বুলি কৈছো যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এটা উৎপাদক হৈছে এক আৰু আনটো উৎপাদক হৈছে সেই সংখ্যাটো নিজে সেইবিলাক সংখ্যা হৈছে মৌলিক সংখ্যাবিলাক এক আৰু নিজ সংখ্যাৰে হৰণ যায় বাকি বেলেগ সংখ্যাৰে হৰণ নাযায় যেনেকৈ ইয়াতে আমাৰ কি আছে 2 আছে 3 আছে 5 আছে 7 আছে ইয়াতে 11 হ'ব লাগিছিল 1 হৈ আছে একটো উঠা নাই ইয়াতে 11 হ'ব 13 আছে তাৰ পিছত আছে 17 এইবিলাক আমাৰ কি হয় মৌলিক সংখ্যা ইয়াৰ পিছত আৰু বহুত আছে ধেৰ আছে তো এইবিলাক সংখ্যা মাত্ৰ একেৰে হৰণ যায় আৰু নিজা সংখ্যাৰে হৰণ যায় বেলেগ সংখ্যাৰে হৰণ নাযায় সমৌলিক সংখ্যা দুটা সংখ্যাক সমৌলিক সংখ্যা বুলি কোৱা হ'ব যদি সিহঁতৰ গসাউ কি হয় 1 হয় গসাউ কি হয় 1 হয় যেনেকৈ 2 আৰু 5 গসাউ কি হয় 1 হয় 2 আৰু 7 গসাউ কি হয় 1 হয় অৰ্থাৎ সাধাৰণ উৎপাদক কি থাকিব লাগিব 1 হ'ব লাগিব বেলেগ হ'ব নোৱাৰে তেতিয়া আমি কি বুলি কম সমৌলিক সংখ্যা বুলি কম ইয়াতে 2 আৰু 5 এই দুটাৰ গসাউ বা সাধাৰণ উৎপাদক কি হয় 1 হয় বেলেগ আৰু নাই সেই কাৰণে 2 আৰু 5 কি হয় সমৌলিক সংখ্যা একেদৰে 2 আৰু 7 সমৌলিক সংখ্যা যৌগিক সংখ্যা 4 6 8 9 এইবিলাক যৌগিক সংখ্যা এটা কোনবিলাকক আমি যৌগিক সংখ্যা বুলি কম যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেইবিলাক সংখ্যাকে আমি যৌগিক সংখ্যা বুলি কম যেনেকৈ 4 4 উৎপাদক কি আছে 1 আছে
2 আছে আৰু নিজেই আছে অৰ্থাৎ 4টোই আছে তো ইয়াৰে উৎপাদক কি আছে 1 2 4 অৰ্থাৎ তিনিটা আছে দুটাতকৈ বেছি হল হেতু কাৰণে কি হল যৌগিক সংখ্যা হল 4টো এটা যৌগিক সংখ্যা হল এটোই মনত ৰাখিব যে যিবিলা সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেইবিলাকে হৈছে যৌগিক সংখ্যা পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ যিবিলাক সংখ্যাক আমি p by q আধিত প্ৰকাশ কৰিব পাৰো যত নেকি q does not equal to 0 যত q 0 হ'ব নোৱাৰে সেইবিলাক সংখ্যাকে আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম এটা কথা আপোনালোকে মনত ৰাখিব 22/7 কিন্তু কি হয় পৰিমেয় সংখ্যা হয় কাৰণ 22/7 ক আমি p by q আধিত প্ৰকাশ কৰিব পাৰিছো হেতু কাৰণে 22/7 এটা কি হয় পৰিমেয় সংখ্যা হয় ৰেশনেল নাম্বাৰ হয় অপৰিমেয় সংখ্যা ইয়াৰ পিছত আছে অপৰিমেয় সংখ্যা তো কোনবিলাকক অপৰিমেয় সংখ্যা বুলি কম যিবিলাকক আমি p by q আধিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাকে আমি অপৰিমেয় সংখ্যা বুলি কম মনত ৰাখিব √2 √5 √7 আৰু পাই কি হয় অপৰিমেয় সংখ্যা হয় কিন্তু এটো কথা মনত ৰাখিব 22/7 কি হয় আকৌ 22/7 হৈছে পৰিমেয় সংখ্যা কিন্তু পাই কি হয় অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা কোনবিলাক বাস্তৱ সংখ্যা হয় পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুইটাকে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইটা যদি লগ লগাই দিও তেতিয়া কি হ'ব বাস্তৱ সংখ্যাৰ যেটো ফ্যামিলি হেতু গঠন হ'ব অবাস্তৱ সংখ্যা ইমাজিনাৰী নাম্বাৰ যিবিলাকৰ কি হয় সাধাৰণতে আসলতে নাই সেইবিলাক ভাবিহে লোৱা হৈছে সেইবিলাক হৈছে আমাৰ অবাস্তৱ সংখ্যা ইমাজিনাৰী নাম্বাৰ যেনেকৈ √4 √16 √2 এইবিলাক কি হয় আমাৰ অবাস্তৱ সংখ্যা ইমাজিনাৰী নাম্বাৰ হয় 1 পৰা 25 ৰ ভিতৰত মৌলিক সংখ্যা থাকে 1 পৰা 25 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে 9টা মৌলিক সংখ্যা আছে কি হয় একটো কিন্তু মৌলিক সংখ্যা নহয় সেইটো মনত ৰাখিব একটো কিন্তু মৌলিক সংখ্যা নহয় 2 ৰ পৰা আৰম্ভ হয় মৌলিক সংখ্যা 2টো এটা মৌলিক সংখ্যা আৰু 2টো কি মৌলিক সংখ্যা হয় 2টো যুগ্ম মৌলিক সংখ্যা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি হয় 2 হয় 2 আছে 3 আছে 5 7 11 13 17 19 23 এইবিলাক কি হয় আমাৰ 1 পৰা 25 ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটা হল 1 2 3 4 5 6 7 8 9টা ইয়াতে মই দি দিছো 9টা বুলি একেদৰে 1 পৰা 50 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা থাকে 15টা মৌলিক সংখ্যা থাকে আপোনালোকে এইটো ভালদৰে নোট কৰি লব 1 পৰা 100 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা থাকে 25টা মৌলিক সংখ্যা থাকে যদি কয় যে 50 ৰ পৰা 100 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা থাকে বুলি যদি খুধে তেতিয়া আমি কি কৰিম চাওক 1 ৰ পৰা 100 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছিল 25টা মৌলিক সংখ্যা আছিল আকৌ 1 ৰ পৰা 50 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে 15টা আছে গতিকে আমি কি কৰিব লাগিব 25 ৰ পৰা 15 টো বিয়োগ কৰিব লাগিব অৰ্থাৎ কেইটা থাকিব 50 ৰ পৰা 100 ৰ ভিতৰত কেইটা থাকিব 10টা থাকিব 1 ৰ পৰা 50 লৈকে কেইটা আছে 1 ৰ পৰা 50 লৈকে আছে 15টা আকৌ 50 ৰ পৰা 100 লৈকে কেইটা আছে 10টা একেদৰে 25 ৰ পৰা 50 ৰ ভিতৰত মৌলিক সংখ্যা কেইটা থাকে 6টা থাকে 6টা কেইটা থাকে 6টা থাকে 25 ৰ পৰা 50 ৰ ভিতৰত মৌলিক সংখ্যা কেইটা থাকে 6টা থাকে এতিয়া চাও n অংকযুক্ত সংখ্যাৰ পৰিমাণ অৰ্থাৎ n অংকযুক্ত সংখ্যা কেইটা আছে সাপোজ এটা অংকযুক্ত সংখ্যা কেইটা আছে দুটা অংকযুক্ত সংখ্যা কেইটা আছে তিনিটা অংকযুক্ত সংখ্যা কেইটা আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি সহজতে কেনেদৰে সমাধান কৰিম কি বুলি কৈছো মই n অংকযুক্ত সংখ্যাৰ পৰিমাণ প্ৰথমতে কি বহাই লব লাগিব 9 বহাব লাগিব আৰু কি বহাব লাগিব n - 1 টা 0 যত নেকি n কৰ পৰা আৰম্ভ হয় 2 ৰ পৰা আৰম্ভ হয় এতিয়া আমি সকলোৱে জানো এটা অংকযুক্ত সংখ্যা কেইটা আছে 1 ৰ পৰা 9 লৈকে এইকেইটা 9টা
এই 9টা হৈছে এটা অংকযুক্ত সংখ্যা এতিয়া চাওক দুটা অংকযুক্ত সংখ্যা কেইটা আছে কেনেকৈ কৰিম দুটা অংকযুক্ত সংখ্যা কৰ পৰা আৰম্ভ হয় 10 ৰ পৰা আৰম্ভ হয় কলৈকে যায় 99 লৈকে যায় ইয়াতে কেইটা আছে আমি সেইটো উলিয়াব লাগে কি বুলি কৈছো মই প্ৰথমতে 9 বহাব লাগে আৰু কি কৰিব লাগে কেইটা অংকযুক্ত দুটা অংকযুক্ত ইয়াৰ পৰা 1 কমাই দিও 1 কমাই কিনে সেইটা শূন্য দিও ইয়াতে মই যেনেকৈ দিছিলো n অংকযুক্ত বুলি কৈছে n অংকযুক্ত n ৰ পৰা এটা কমাই কিনে কি দিব দিছো শূন্য দিব দিছো দুটা অংকযুক্ত সংখ্যা কেইটা হল 90 টা একেদৰে যদি খুদে তিনিটা অংকযুক্ত সংখ্যা কেইটা আছে প্ৰথমতে আমি কি বহাইলম আমি 9 বহাইলম প্ৰথমতে ইয়াতে তিনিটা অংকযুক্ত বুলি কৰিছে গতিকে কেইটা শূন্য দিব লাগিব দুটা শূন্য দিব লাগিব একেদৰে পাঁচটা অংকযুক্ত সংখ্যা কেইটা আছে প্ৰথমতে কি বহাইলম আমি 9 বহাইলম পাঁচটা অংকযুক্ত বুলি কৈছে গতিকে এটা কমাই দিওক পাঁচটাৰ পৰা এটা কমালে চাৰিটা অৰ্থাৎ কেইটা শূন্য দিব লাগিব চাৰিটা আমি শূন্য দিব লাগিব আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব ইয়াতে আৰু এটা শূন্য আহিব চাৰিটা আহিব যেটো কিমান হ'ব 90000 হ'ব পাঁচটা অংকযুক্ত সংখ্যা কেইটা আছে 90000 টা তিনিটা অংকযুক্ত সংখ্যা কেইটা আছে 900 টা দুটা অংকযুক্ত সংখ্যা কেইটা আছে 90 টা এতিয়া চাওক এই যেটো টপিক হয় সমান্তৰ প্ৰগতি হয় খুবেই ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰে আমি কিছুমান শৰ্ট ট্ৰিক বা শৰ্টকাট আমি উলিয়াব পাৰো ইয়াতে চাওক সমান্তৰ প্ৰগতি মানে কি হয় যিবিলাক নেকি আমাৰ সমানে সমানে আগবাঢ়ি যায় যেনেকৈ চাওক 2 4 6 8 ইয়াতে সমানে সমানে বাঢ়িছে 2 ৰ পৰা 4 হৈছে অৰ্থাৎ কিমান বাঢ়িছে 2 বাঢ়িছে 4 ৰ পৰা 6 হৈছে কিমান বাঢ়িছে 2 বাঢ়িছে 6 ৰ পৰা 8 হৈছে কিমান বাঢ়িছে 2 বাঢ়িছে এনেকুৱা ধৰণৰ সমানে সমানে বাঢ়ি যোৱা বিলাকক সমান্তৰ প্ৰগতি বুলি কয় তো ইয়াৰে ক্ষেত্ৰত a এটা এপি হয় তো এপি বুলি কয় এৰিথমেটিক প্ৰগ্ৰেছন এই এটো কি হয় প্ৰথম পদ হয় a2 দ্বিতীয় পদ a3 তৃতীয় পদ a4 চতুৰ্থ পদ এনেকৈ গৈ গৈ কেইটা পদ আছে nটা পদ an তো এই an nটা পদ উলিওৱাটো আমি কেনেদৰে উলিয়াম an is equal to a plus n minus 1d অৰ্থাৎ যেনেকৈ এনেদৰে যদি গৈ থাকো 2 4 6 8 এনেদৰে যদি গৈ থাকো তেতিয়া হলে আমাৰ 10 নম্বৰটো কি হ'ব 10 নম্বৰটো কি হ'ব 1 নম্বৰত 2 আছে 2 নম্বৰত 4 আছে 3 নম্বৰত 6 আছে 4 নম্বৰত 8 আছে এনেকৈ গৈ গৈ 10 নম্বৰত কি হ'ব মই জাস্ট এটা এক্সাম্পল হে লৈছো কি হ'ব হেতু ডাইৰেক্টলি উলিওৱাৰ এই নিয়মটো বা বেলেগো থাকিব পাৰে যেনেকৈ 1 5 এটো এটা সমান্তৰ প্ৰগতি 1 5 কিমানকে বাঢ়িছে 4 বাঢ়িছে 9 এনেদৰে যদি গৈ থাকে 10 নম্বৰটো কি পাম বা 11 নম্বৰটো কি পাম বা 13 নম্বৰটো কি পাম এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সহজে উলিয়াবৰ কাৰণে এইটো হৈছে ফৰ্মুলাটো an is equal to a plus n minus 1d যত a হৈছে প্ৰথম পদ n হৈছে পদৰ সংখ্যা d হৈছে সাধাৰণ অন্তৰ আৰু d কেনেদৰে নিৰ্ণয় কৰে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিয়ক নহলে তৃতীয় পদৰ পৰা দ্বিতীয় পদটো নিৰ্ণয় কৰক অৰ্থাৎ সহজ ভাষা যদি কও যেটো ক্ৰমাগত দুটা আছে ক্ৰমাগত দুটাৰ পাৰ্থক্য লাগিব আমি সেইটো হৈছে আমাৰ সাধাৰণ অন্তৰ এতিয়া আমাক যদি খুদে যে পদৰ সংখ্যা নিৰ্ণয় কৰিব দিয়ে কেনেকুৱা ধৰণে এপ্লাই কৰে কোৱেশ্চন বিলাক আমি লম ইয়াৰ পিছতে পদৰ সংখ্যা যদি উলিয়াব দিয়ে যদি খুদে কেইটা সংখ্যা আছে এনেকুৱা যদি প্ৰশ্ন খুদে তেতিয়ালে আমি কি কৰিম অন্তিম পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিম সাধাৰণ অন্তৰেদি আমি হৰণ কৰিম তাৰ পিছত 1 যোগ দি দিম এই যেটোবা সূত্ৰ n is equal to an minus a divided by d plus 1 এটো কৰ পৰা আহিছে এটো ইয়াৰ পৰাই আহিছে এই যেটোবা আছে ইয়াৰ পৰা আহিছে কেন্দ্ৰ আহিছে চাও an আছে কি আছে সূত্ৰটো an is equal to a plus n minus 1 d আছে n minus 1 d আছে প্ৰথমতে আমি কি কৰো এতিয়া এই যেটো a আছে এটো এইফালে আনিম বাওফালে আনিম a n minus a তেতিয়া আমাৰ সোফালে কি থাকি যাব n minus 1 d থাকি যাব এটা d টো লৈ আনিম d টো যেহেতু আমাৰ সোফালে কি হৈ আছে পূৰণ হৈ আছে গতি কি হ'ব হৰণ হ'ব বাওফালে আহিলে হৰণ হ'ব কেনেদৰে হ'ব an minus a divided by d হ'ব
is equal to কি হ'ব n minus 1 এতিয়া minus 1 টো লৈ আহক কি হ'ব প্লাস হ'ব an minus a divide by d plus 1 is equal to n অর্থাৎ আমি কি পালো n উলিওৱা সূত্ৰটো কি পালো an minus a divide by d plus 1 ইয়াতে মই লিখি দিছো an minus a divide by d plus 1 লিখি দিছো এতিয়া এই ফৰ্মুলাটো আমি কেনেদৰে ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব কাৰণ ইয়াৰ পৰা অতি সহজে আপোনালোকে উত্তৰবিলাক উলাব পাৰিব এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে যেনেকৈ এটা এক্সাম্পল লৈছো 10 আৰু 90 ৰ মাজত 3 ৰে বিভাজ্য হোৱা সংখ্যা কেইটা আছে এতিয়া 10 আৰু 90 বুলি কৈছে যেনেকৈ 10 11 12 13 14 15 এনেদৰে গৈ থাকিব কিমান লৈকে গৈ থাকিব 90 লৈকে গৈ থাকিব ইয়াৰ ভিতৰত কোনবিলাক আমাৰ 3 ৰে বিভাজ্য হয় কোনবিলাক আমাৰ 3 ৰে হৰণ যাব সেইকেইটাহে লব দিছে সেইকেইটা কেইটা আছে তাক খুদিছে আমাৰ 10 টো না যায় 11 টো না যায় 12 টো যাব গতিকে প্ৰথম পদ কি হ'ব আমাৰ 12 হ'ব প্ৰথম পদ মানে a 12 হ'ব প্ৰথম পদ এনেদৰে গৈ গৈ আকৌ কোনটো হ'ব 15 টো আমাৰ কি যাব হৰণ যাব এনেদৰে গৈ গৈ 90 টো যাব নে 3 ৰে obviously যাব আৰু 90 টো আমাৰ কি হয় লাষ্ট হয় গতিকে এটো কি হ'ব অন্তিম পদ হ'ব 90 টো কি হ'ব অন্তিম পদ হ'ব গতিকে চাওক ইয়াতে কিমানকে বাঢ়ি গৈ আছে 3 কে বাঢ়ি গৈ আছে বা 3 ৰে বিভাজ্য হয় সেইকাৰণে সাধাৰণ অন্তৰ d কিমান হ'ব d হৈছে আমাৰ 3 গতিকে আমাৰ সূত্ৰটো কি আছিল কি উলিয়াব দিছে সংখ্যা অৰ্থাৎ n উলিয়াব লাগে আমি পদৰ সংখ্যা উলিয়াব লাগে n উলিয়াব লাগে n ৰ সূত্ৰ কি আছিল আমাৰ অন্তিম পদ কি আছে an কিমান আছে আমাৰ মানটো 90 মাইনাস প্ৰথম পদ অৰ্থাৎ a এৰ মান কিমান আছে 12 কিহেৰে হৰণ কৰো d ৰে হৰণ কৰো সাধাৰণ অন্তৰেৰে হৰণ কৰো কিমান আছে 3 তাৰছত প্লাস কিমান কৰো 1 কৰো 90 পৰা 12 মাইনাস কৰক গটিকে 9 ৰ পৰা ইয়াত 1 আনিলে 10 10 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 8 থাকিব 8 8 ৰ পৰা 1 যদি বিয়োগ কৰো তেতিয়া কি হ'ব 7 প্লাস কিমান আছে 1 আছে এতিয়া কিমান হ'ব চাও 78 এইটো আমি যদি ভগ্নাংশটো ভাঙি দিও তেতিয়া কিমান হ'ব 78 plus 3 3 গুণ 3 হেকানে plus 3 divide by 3 এতিয়া 78 plus 3 কিমান হ'ব 81 divide by 3 এতিয়া 81 divide by 3 কিমান হ'ব 27 3 7 গুণ 21 2 থাকিব 3 2 গুণ 6 2 লগত কিমান হ'ব 8 হ'ব অৰ্থাৎ কিমান হ'ল 27 টা আছে গটিকে শুদ্ধ উত্তৰ কোনটো হৈছে অপচন বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কিছু মানে আপোনালোকে যদি ভাবে 78 টো আমাৰ 3 ৰে বিভাজ্য যায় গটিকে যদি হৰণ কৰি লব খুজে হৰণ কৰি লব পাৰে 78 টো 3 ৰে বিভাজ্য যায় হৰণ যায় কিমান পাম আমি তেতিয়া 78 টো যদি 3 ৰে বিভাজ্য কৰো হৰণ কৰো তেতিয়া পাম আমি 26 প্লাস 1 আছে গটিকে কিমান হ'ব টোটাল 27 এনেদৰেও কৰিব পাৰে ভগ্নাংশত নকৰাকয়ও কেতিয়াবা কি হ'ব পাৰে বিভাজ্য না যাবও পাৰে তো নগলে এনেদৰে কৰিলে হল আৰু যদি যায় তেতিয়াতো খুব ভালে আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কেইটা আছে এতিয়া 10 আৰু 250 বুলি কৈছে আমি যদি প্ৰথমতে লিখি লও কেনেদৰে বাঢ়ি যাব 10 11 12 এনেদৰে বাঢ়ি যাব এনেদৰে বাঢ়ি গৈ গৈ কিমান লৈকে যাব 250 লৈকে বাঢ়ি যাব ইয়াৰে কোনবিলাক আমাৰ 4 ৰ গুণিতক হয় কোনবিলাকত 4 আছে হেতু আমি বাছি উলাব লাগে বা কোনবিলাক আমাৰ 4 ৰে হৰণ যায় হেতু আমি বাছি উলাব লাগে যেনেদৰে 12 টো যায় গতিকে আমাৰ প্ৰথম পদ কি হ'ব a কি হ'ব a হ'ব আমাৰ 12 একেদৰে আমাৰ অন্তিমটো কি আছিল লাষ্টটো হৈছে 250 কিন্তু 250 টো 4 ৰে বিভাজ্য যায় নে হেতু আমি চেক কৰিব লাগিব যদি যায় আমাৰ লেঠা নাই যদি না যায় তেতিয়া আগুৱাই আহিব লাগিব মানে এনেকে আহিব লাগিব পিছাই আহিব লাগিব আগুৱাই নহয় পিছাই যাব লাগিব মানে বাওফালে আহিব লাগিব আমাৰ 250 টো 4 ৰে হৰণ যায় নে হেতু চাব লাগিব আমি না যায় 250 টো না যায় 2 বেছি থাকে গতিকে 2 যদি বেছি আছে দুটা ঘৰ আগুৱাই আহিলে কি পাম আমি 248 পাম 248
248 টো হে কি যায় 4 ৰে হৰণ যায় বা 4 ৰ গুণিতক হয় গতিকে আমাৰ অন্তিম কি হ'ব অন্তিম পদটো হৈছে আমাৰ 248 সাধাৰণতৰ কি সাধাৰণতৰ মানে হৈছে কিমানকে বাঢ়ি গৈ আছে 4 কে বাঢ়ি গৈছে যেটো 4 গুণিতক বুলি কৈছে 4 কে বাঢ়ি যাব গতিকে d টো হ'ব 4 d কি হ'ব সাধাৰণতৰ কি হ'ব 4 গতিকে এতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰিম n উলিয়াম কি কৰিব লাগে আমি অন্তিম পদৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে অন্তিম পদ কি আছে 248 অন্তিম পদ কি আছে 248 মাইনাস কি কৰিব লাগে 12 কিহেৰে হৰণ সাধাৰণ অন্তৰ কিমান আছে 4 যোগ কিমান 1 8 ৰ পৰা 2 যদি বিয়োগ কৰে কিমান হ'ব 6 4 ৰ পৰা যদি 1 বিয়োগ কৰে কিমান হ'ব 3 আৰু 2 ডিভাইড বাই কি 4 যোগ 1 এতিয়া ভগ্নাংশত যদি কৰো তেতিয়ালে 4 1 4 হ'ব 236 সকলোখিনি লিখি দিছো যাতে আপোনালোকে সহজে বুজি পায় এতিয়া কিমান হ'ব 236 প্লাস 4 কিমান হ'ব 240 ডিভাইড বাই কি হল 4 এতিয়া চাওক 240 ক আমি যদি 4 ৰে ডিভাইড কৰো হৰণ কৰো কি পাম তেতিয়া 6 4 গুণ 24 অৰ্থাৎ 60 টা পাম কিমান পাম 60 টা পাম কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে নিশ্চয় গমে পাইছে কোনটো শুদ্ধ উত্তৰ হৈছে অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো সমান্তৰ প্ৰগতিত থকা পদবোৰৰ যোগফল এতিয়া আমি যদি পদবিলাকৰ যোগফল নিৰ্ণয় কৰিব লাগে ধৰি লৈছো প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ কাৰণে আমাৰ আসল যেটো বা ফৰ্মুলা হেতু হৈছে এইটো ইয়াতে আমাৰ কি আছে প্ৰথম nটা পদৰ যোগফল দিয়া আছে ইয়াতে যত নেকি a কি হয় প্ৰথম পদ an কি হয় অন্তিম পদ গতিকে ইয়াৰ কাৰণে আপোনালোকে মনত ৰাখিব যেটো যোগফল সেই যোগফলটো উলিওৱাৰ সূত্ৰটো হৈছে n/2 প্ৰথম পদ আৰু অন্তিম পদ a টো হৈছে প্ৰথম পদ an হৈছে অন্তিম পদ এইটো সূত্ৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আকৌ আমি কি পালো অলপ আগতে an মানে কি পাইছো আমি an মানে a + n - 1 d পাইছো a + n - 1 d পাইছো এই যেটো বা an আছে এই an ৰ জাগাত আমি যদি a + n - 1 d বহুৱাই দিও তেতিয়া এইফালে এটা a আছে এটো এটা a আছে কি হ'ব টুৱাইস a হেতু মানে টুৱাইস a আহিল n/2 যত n কি হয় n হৈছে পদৰ সংখ্যা n/2 টুৱাইস a + n - 1 d এতিয়া এই সূত্ৰটো আপোনালোকে নিশ্চয় জানে ক্ৰমাগত nটা স্বাভাৱিক সংখ্যাৰ যোগফল কি হয় n * n + 1 / 2 এতিয়া এই সূত্ৰটো কৰ পৰা আহিছে ইয়াৰ পৰাই কেন্দ্ৰ আহিছে মই দেখুৱাই দিছো স্বাভাৱিক সংখ্যা বুলি কৈছে nটা স্বাভাৱিক সংখ্যা বুলি কৈছে গতিকে স্বাভাৱিক সংখ্যা কৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় 1 2 3 এনেদৰে গৈ থাকে কলৈকে গৈ থাকিব n লৈকে লৈকে যাব তো ইয়াতে চাওক ইয়াতে আমি মানবিলাক বহুৱাই দিম আমি n ৰ সংখ্যা নাজানো কেইটা আছে আমি নাজানো গতিকে n/2 এ আমি ব্যৱহাৰ কৰিম 2 * a a মানে কি প্ৰথম পদ কি আছে আমাৰ 1 আছে গতিকে 2 পূৰণ 1 2 এ হ'ব প্লাস n - 1 সাধাৰণ অন্তৰ কিমান হ'ব সাধাৰণ অন্তৰ এই দুটা মাজৰ অন্তৰ কিমান হ'ব একেই হ'ব অৰ্থাৎ 2 ৰ পৰা 1 যদি বিয়োগ কৰো একেই পাম সেই কাৰণে d ৰ জাগাত কি বহিব 1 বহিব n/2 এতিয়া চাওক 2 প্লাস 1 ৰ লগত n - 1 পূৰণ কৰিলে n - 1 এ পাম n/2 এইফালে 2 ৰ পৰা যদি 1 বিয়োগ যায় কি পাম 1 পাম অৰ্থাৎ কি হল n/2 1 + n 1 + n টো n + 1 হিচাপে লিখিব পাৰি গতিকে আমাৰ একেই হল এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে n * n + 1 / 2 কেনেদৰে আহিল এতিয়া বেছি ভাগৰ কাৰণে মানে ডাইৰেক্টলি ব্যৱহাৰ কৰিব কাৰণে আপোনালোকে এইটো মনত ৰাখিব আৰু আপোনালোকে যদি এইটো মনত ৰাখিব পাৰে তেতিয়া খুব ভাল কথা কাৰণ ইয়াৰ পৰা আপোনালোকে বেলেগ ফৰ্মুলা ডিৰাইভ কৰি ল'ব পাৰিব যত যেনেকে লাগে হিটো আপোনালোকে ডিৰাইভ কৰি ল'ব পাৰিব কিন্তু এইটো মনত ৰাখিব সমান্তৰ প্ৰগতি হ'ব লাগিব যদি সমানে বাঢ়ি গৈ আছে তেতিয়া হলে আপোনালোকে এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে গম পাব আমি কেইটামান ডিৰাইভ কৰিম এতিয়া চাও
2 3 4 5 এনেকে গৈ 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 50 লৈকে ঠিক আছে কলৈকে 50 লৈকে 1 2 3 4 5 এনেকে গৈ গৈ 50 লৈকে আমি যোগফল নিৰ্ণয় কৰিব লাগে নে আপোনালোকে এটো 1 যোগ 2 যোগ 3 যোগ এনেকে তলে তলে পাতি লৈ হিসাব কৰিব নিশ্চয় নকৰে এটো আমি কি কৰিম ফৰ্মুলাত ব্যৱহাৰ কৰিম কি আছিল আমাৰ ফৰ্মুলাটো n * n + 1 / 2 আছিল n কিমান হয় 1 ৰ পৰা 50 লৈকে কেইটা পদ আছে 50 টা পদ আছে গতিকে আমি কি কৰিম 50 লিখিম এনৰ জায়গাত আকৌ n + 1 আছে অৰ্থাৎ 50 + 1 50 + 1 কিমান হ'ব 51 / 2 এতিয়া আমি 50ক 2 ৰে কাটিব পাৰিম কিমান বাৰ যাব 25 বাৰ যাব 25 51 গুণ কিমান হয় হেতু আছে আমাৰ শুদ্ধ উত্তৰ 25 গুণ 25 আকৌ 25 5 গুণ কিমান হয় 25 5 গুণ হৈছে 125 125 কিমান হ'ব 5 7 2 1 1275 1275 হৈছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো 1 যোগ 2 যোগ 3 যোগ এনেকে গৈ আছে কলৈকে গৈছে 50 লৈকে গৈছে এটো মন কৰিব 50 লৈকে গৈছে আকৌ কি হৈছে আকৌ কমি আহিছে 49 এনেকে আহি একলৈকে আহিছে ইয়াতে আপোনালোকে ভালদৰে মন কৰিব আমাৰ 1 কেইবাৰ আছে 1 দুইবাৰ আছে 2 কেইবাৰ আছে 2 বাৰ আছে 3 কেইবাৰ আছে 2 বাৰ আছে এনেকে মানে গুটেকেটা 2 বাৰ আছে কিহৰ বাহিৰে সব 2 বাৰ আছে 50ৰ বাহিৰে গুটেকেটা 2 বাৰ কে আছে আমি যদি 50 টো এক্সট্ৰা কে লিখো তেতিয়া আমাৰ কি হ'ব বাকি গুটেবিলাক 2 বাৰ কে আছে গতিকে আমি 2 লিখিম 2 বাৰ থাকা কাৰণে 2 লিখিম তাৰ পিছত কি হ'ব 1 যোগ 2 যোগ বাকিখিনি আমাৰ একেই হ'ব যেহেতু ডাবল ডাবল আছিল কাৰণে আমি 2 টো উলাই আনিছো মানে কমন ল বুলি ক'ব পাৰি মানে যেহেতু 1 টো কি হ'ব 2 পূৰণ 1 হ'ব 2 টো 2 পূৰণ 2 হ'ব দুটা দুটা থাকা কাৰণে হেকাৰণে আমি 2 টো বাহিৰ উলাই আনিছো একেদৰে গৈ গৈ কিমান লৈকে আছে 49 লৈকে আছে 50 + 2 বাকি কেটা আমি কি কৰিম অলপ আগতে যেটো আমি সূত্ৰ শিকিলো সেই সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰিম কি সূত্ৰ আছিল n * n + 1 / 2 এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম ইয়াতে চাওক n কেইটা আছে 1 ৰ পৰা 49 লৈকে কেইটা পদ আছে 49 টা পদ আছে 49 টা পদ আকৌ n + 1 কৰিব লাগে 49 + 1 কৰিলে কিমান পাম 50 পাম ডিভাইড বাই কি 2 এটা এইটো 2 আৰু এইটো দি আমি ক্যান্সেল কৰিব পাৰিম কাটি দিব পাৰিম 50 প্লাস কি পূৰণ হল 49 * 50 5 9 গুণ কিমান হয় 45 হয় কিমান থাকিল 4 থাকিল 5 4 গুণ 20 এর লগত কিমান হ'ব 24 আৰু শূন্য এটা আছিল হেতু বহাই দিম এতিয়া 2450 ৰ লগত আমি 50 যোগ কৰিব লাগে অৰ্থাৎ কি পাম 2500 2500 হ'ব যোগফলখিনি গতিকে শুদ্ধ উত্তৰ কোনটো হৈছে অপচন ডি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো 2500 ক্ৰমাগত nটা যুগ্ম সংখ্যাৰ যোগফল n * n + 1 আৰু ক্ৰমাগত nটা অযুগ্ম সংখ্যাৰ যোগফল কি হয় n² এই সকলো বিলাক কৰ পৰা আহিছে এই সকলো বিলাক আহিছে আমাৰ এই সূত্ৰৰ পৰা আহিছে এই সূত্ৰৰ পৰা এইকেইটা ডিৰাইভ কৰা হৈছে গতিকে এইটো আপোনালোকে শৰ্টকৈ মনত ৰাখিব n * n + 1 ক্ৰমাগত nটা যুগ্ম সংখ্যাৰ আৰু ক্ৰমাগত nটা অযুগ্ম সংখ্যাৰ যোগফল কি হয় n² কেনেদৰে আহিছে অকমান দেখুৱাই দিছো চাওক আমাৰ আসল যেটো এপিৰ যোগফল হয় হেতু কি হয় sn অৰ্থাৎ nতম পদৰ যোগফল n/2 twice a plus n minus 1d twice a plus n minus 1d ইয়াতে যুগ্ম সংখ্যা বুলি কৈছে যুগ্ম সংখ্যা গতিকে আমাৰ 2 ৰ পৰা আৰম্ভ হ'ব 2 4 এনেদৰে যাব কলৈকে যাব n লৈকে যাব প্ৰথম পদ কি পালো আমি প্ৰথম পদ 2 পালো গতিকে আমি আৰু সাধাৰণতৰ কিমান হ'ব সাধাৰণতৰ 2 এ থাকিব গতিকে আমি কি পাম n/2
এৰ জাগাত কি বহাম এৰ জাগাত 2 বহাম অৰ্থাৎ 2 * 2 কিমান হ'ব 4 হ'ব প্লাস n - 1 d মানে কিমান হয় কিমান গৈ বাঢ়ি গৈছে 2 কে বাঢ়ি গৈছে যেহেতু যুগ্ম সংখ্যা হয় 2 কে বাঢ়িবই গতিকে ইয়াতে আমি 2 ব্যৱহাৰ কৰিম n/2 4 plus 2 into n twice n minus 2 into 1 2 n/2 ইয়াতে কিমান হ'ব চাও 4 ৰ পৰা 2 যদি বিয়োগ কৰো তেতিয়া 2 থাকিব plus twice n n/2 ইয়াৰ পৰা ইয়াতে 2 আছে ইয়াতে twice n আছে গতিকে আমি 2 বাহিৰত উলিয়াই আনিব পাৰিম 2 যদি বাহিৰত উলিয়ানো কি হ'ব 2 into n plus 1 ইয়াৰে 2 ক্যান্সেল যাব কি পালো n into n plus 1 পালো গতিকে এতিয়া আপুনি নিশ্চয় গমে পাইছে কৰ পৰা আহিছে এই সূত্ৰটো n into n plus 1 আৰু ক্ৰমাগত n টা অযুগ্ম সংখ্যাৰ যোগফল কি হয় n স্কয়াৰ ইয়াতে অযুগ্ম বুলি কৈছে গতিকে আপোনালোকে এইটো কৰি চাব ইয়াতে কি হ'ব আমাৰ অযুগ্ম হলে 1 ৰ পৰা আৰম্ভ হ'ব 1 3 5 এনেদৰে যাব কলৈকে যাব n লৈকে যাব তো ইয়াতে এই যেটো সূত্ৰ আছিল এই সূত্ৰত আপোনালোকে n টো এনে ৰাখিব এৰ জাগাত কি বহুৱাই চাব 1 বহুৱাই চাব d ৰ জাগাত কি হ'ব সাধাৰণ অন্তৰ কি হ'ব কিমান কৈ বাঢ়িছে 2 কে বাঢ়িছে গতিকে ইয়াতে d ৰ জাগাত 2 বহুৱাই চাব এনেদৰে গৈ গৈ আপোনালোকে কি পাব n স্কয়াৰ পাব এতিয়া চাওক এই কোৱেশ্চনটো 1 আৰু 50 ৰ মাজত থকা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 1 আৰু 50 ইয়াৰে মাজত কেইটা যুগ্ম সংখ্যা আছে 25 টা থাকিব নিশ্চয় 1 আৰু 50 ৰ ভিতৰত কেইটা যুগ্ম সংখ্যা আছে কেইটা আছে সেইটো আমি প্ৰথমতে জানিব লাগিব পদৰ সংখ্যা আমি জানিব লাগিব কেইটা আছে 25 টা আছে যোগফল লাগে আমাক মই কি বুলি কৈছিলো n টা যুগ্ম সংখ্যাৰ যোগফল কি আছিল n টা যুগ্ম সংখ্যাৰ যোগফল n * n + 1 ইয়াতে n কিমান 25 into n + 1 কৰিলে কিমান হ'ব 26 এতিয়া 25 আৰু 26 আমি পূৰণ কৰিলে যি পাম সেইটো হ'ব উত্তৰটো 25 26 গুণ কিমান হ'ব এতিয়া 25 25 গুণ কিমান হয় 25 25 গুণ হৈছে 625 ইয়াতে এটা বেছি আছে তাৰ মানে আমি আৰু এটা 25 যোগ দিব লাগিব অৰ্থাৎ কিমান হ'ব 650 যোগফল কিমান হ'ব 650 1 আৰু 50 ৰ মাজত যিবিলাক যুগ্ম সংখ্যা আছে গুটেবিলাক যোগ কৰি আমি কি পাম 650 পাম গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো 1 আৰু 1 ৰ মাজত থকা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব অযুগ্ম সংখ্যা বুলি কৈছে অযুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ কি হয় n স্কয়াৰ ইয়াতে 1 ৰ পৰা 100 1 ৰ পৰা 1 ৰ মাজত অযুগ্ম সংখ্যা কেইটা আছে 50 টা কেইটা আছে 50 টা অযুগ্ম সংখ্যা আছে 1 আৰু 1 ৰ মাজত আৰু 50 টা কি আছে যুগ্ম সংখ্যা আছে গতিকে n ৰ মানে আমি 50 পালো গতিকে 50 স্কয়াৰ কৰিলে আমি কি পাম 5 ৰ বৰ্গ 25 বাকি এটা শূন্য আছিল মানে দুটা শূন্য আহিব অৰ্থাৎ কিমান হ'ব 2500 2500 অপচন এ আছে আমাৰ 2500 গতিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে 4 ৰে বিভাজ্য হোৱা দুটা অংকযুক্ত সংখ্যাবোৰৰ যোগফল কিমান দুটা অংকযুক্ত বুলি কৈছে দুটা অংকযুক্ত আমাৰ কৰ পৰা আৰম্ভ হয় 10 ৰ পৰা আৰম্ভ হয় কলৈকে যায় 99 লৈকে যায় ইয়াৰে 10 টো আমাৰ 4 ৰে বিভাজ্য নেকি নহয় 11 টো বিভাজ্য নেকি নহয় কি আহিব প্ৰথম বিভাজ্য হোৱা দুটা অংকযুক্ত সংখ্যা যিয়ে নেকি 4 ৰে বিভাজ্য হয় প্ৰথমটো কি হয় 12 হয় একেদৰে 99 টো আমাৰ 4 ৰে বিভাজ্য হ'ব নেকি নিশ্চয় নহয় কোনটো বিভাজ্য হ'ব 96 টো বিভাজ্য হ'ব 96 টো বিভাজ্য হ'ব 99 টো বিভাজ্য নহয় কাৰণ আমি কমি আহিব লাগিব 98 টো বিভাজ্য হ'ব নেকি নহয় 97 টো নহয় 96 টো হ'ব গতিকে 96 টো হ'ব আমাৰ অন্তিম পদ ইয়াতে আমি পদৰ সংখ্যা প্ৰথমতে উলিয়াব লাগিব যে ইয়াতে 4 ৰে বিভাজ্য হোৱা কেইটা আছে সেইটো প্ৰথমতে উলিয়াব লাগিব তেতিয়া আমি যোগফলটো নিৰ্ণয় কৰিব পাৰিম ইয়াতে n কেইটা আছে আমি নিৰ্ণয় কৰিম এতিয়া n নিৰ্ণয় কৰা সূত্ৰটো কি আছিল an টো হৈছে অন্তিম পদ a টো হৈছে প্ৰথম পদ হৰণ d যোগ 1 d মানে কি হয় সাধাৰণ অন্তৰ এই ইয়াৰ ক্ষেত্ৰত কি হ'ব সাধাৰণ অন্তৰ 4 যেটো 4 ৰে বিভাজ্য হয় 4 4 কে বাঢ়ি যাব অন্তিম পদ আছে 96
প্ৰথম পদ আছে 12 হৰণ কৰিম কিহেৰে 4 ৰে যোগ 1 96 ৰ পৰা 12 6 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 4 9 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 8 হৰণ 4 যোগ 1 গতিকে ইয়াতে আমি যদি 84 ক আমি যদি 4 ৰে হৰণ কৰো ভগ্নাংশত নকৰাকৈ যদি হৰণ কৰি যোগ কৰো তেতিয়া কি হ'ব 21 4 2 গুণ 8 4 গুণ 4 21 যোগ 1 অৰ্থাৎ কিমান হল 22 টা আছে ইয়াৰে মাজত 12 তাৰ পিছত আহিব 16 এনেদৰে গৈ গৈ 96 লৈকে যিমানটা পদ আছে কিমানটা পদ আছে 22 টা পদ আছে যিয়ে নেকি কি হয় আমাৰ 4 ৰে বিভাজ্য যায় কিন্তু আমি পদৰ সংখ্যা আমি নিৰ্ণয় কৰিব নালাগে আমি কি নিৰ্ণয় কৰিব লাগে যোগফলহে আমি নিৰ্ণয় কৰিব লাগে এতিয়া আহিম SN অৰ্থাৎ যোগফল n/2 a + an আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম কিয় এই সূত্ৰটো ব্যৱহাৰ কৰিম কাৰণ আমি প্ৰথম পদ জানো অন্তিম পদ জানো সেই কাৰণে n কিমান আছে n আছে 22 / 2 প্ৰথম পদ কিমান আছে প্ৰথম পদ আছে আমাৰ 12 অন্তিম পদ কিমান আছে 96 22 ক আমি 2 ৰে হৰণ কৰিব পাৰিম কিমান পাম 11 পূৰণ 12 ৰ লগত 96 যোগ কৰক 2 এ 6 এ হ'ব 8 আৰু 9 এ 1 হ'ব 10 অৰ্থাৎ 108 108 আৰু 11 পূৰণ কৰক 108 * 108 আৰু 108 * 108 এতিয়া কিমান পাম আমি 1188 উত্তৰটো কি হল 1188 অপচন এ টো হৈছে শুদ্ধ উত্তৰটো আমাৰ আজি ভিডিঅৰ অন্তিম প্ৰশ্নটো হৈছে 101 আৰু 499 ৰ মাজত থকা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব অযুগ্ম সংখ্যা বুলি কৈছে গতিকে অযুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰা আমাৰ সূত্ৰটো কি হয় n² হয় যত নেকি n কি হয় পদৰ সংখ্যা ইয়াতে আমাক কি কৈ দিছে 101 ৰ পৰা 499 ৰ মাজত বুলি কৈ দিছে আৰু এইবিলাক কি হয় আমাৰ অযুগ্ম সংখ্যাই হয় গতিকে আপোনালোকে এইটো এনেদৰে ভাবক তেতিয়া নিৰ্ণয় কৰিবৰ কাৰণে সহজ হ'ব এইটো এনেদৰে ভাবিব 100 ৰ পৰা 500 লৈকে 100 ৰ পৰা 500 লৈকে আমাৰ মুঠ কেইটা সংখ্যা আছে 400 টা আছে মুঠ কেইটা সংখ্যা আছে 400 টা আছে ইয়াৰে যুগ্ম সংখ্যা কেইটা হ'ব যুগ্ম সংখ্যা হ'ব 200 টা অযুগ্ম সংখ্যা হ'ব 200 টা এতিয়া 101 499 এইবিলাক আমাৰ 100 আৰু 500 ৰ মাজতে আছে 100 পিছতে আহে 101 আৰু এইটোই প্ৰথম কি হয় অযুগ্ম সংখ্যা হয় 499 এইটো কি হয় অন্তিম আমাৰ অযুগ্ম সংখ্যা হয় গতিকে আমি কি বুলি ক'ব পাৰিম 100 আৰু 500 ৰ মাজত থকা অযুগ্ম সংখ্যাৰ যোগফল আমাৰ একেই হ'ব গতিকে ইয়াতে আমি কি পালো 200 পালো n মানে কিমান পালো 200 পালো n এতিয়া আমি 200 ৰ কি উলিয়াব লাগে আমি বৰ্গ উলিয়াব লাগে গতিকে 2 ৰ বৰ্গ হৈছে 4 দুটা শূন্য আছিল গতিকে কেইটা শূন্য আহিব 4টা শূন্য আহিব গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আজিৰ ভিডিওটো আমি ইমানতে শেষ কৰিম আপোনালোকে যদি ভিডিওটো চাই ভাল পালে কিবা এটা শিকিলো বুলি যদি ভাবে তেতিয়ালে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ